নমস্কাৰ সকলোকে। আজি আমি মাধৱদেৱৰ জন্মস্থান লেটেকু পুখুৰীলৈ আহিছিলোঁ। লেটেকু পুখুৰী এয়া মাধৱদেৱৰ জন্মস্থান। চাৰিও পৰিৱেশটো মাধৱদেৱৰ জন্মস্থান, এয়া জন্মভেটি। এইটো হৈছে উজিৰৰ পানী খোৱা পুখুৰী, এয়া হৈছে বৰনামঘৰ, আৰু এয়া হৈছে উজিৰৰ গা ধোৱা পুখুৰী। ইয়াত শৰাই অৰিহণা আৰু শৰাই সা-সামগ্ৰীবোৰ জমা দিয়াৰ পিছত দুপৰীয়া আহাৰৰ কাৰণে আইসকলে শাক-পাচলি কৰি আছে। তাৰ পিছত আমি নামঘৰত চাকি-বন্তি জ্বলাই বাপজনে নাম কীৰ্তন আৰু ভাগৱত পাঠ কৰে আৰু আমি সকলোৱে শুনো। ভাগৱত পাঠ শেষ হোৱাৰ পিছত আমি ৰান্ধনীশাললৈ আহোঁ আৰু তাত মাহ প্ৰসাদ বিতৰণ কৰা হয়। আৰু মাহ প্ৰসাদ সকলোৱে বিতৰণ কৰা হোৱাৰ পিছত তেওঁলোকে আমালৈ ভাতৰ ব্যৱস্থা কৰা হৈছিল আৰু আলহীৰ কাৰণে ভাতৰ ব্যৱস্থা কৰা হয় আৰু সকলোৱে একেলগে ভাত খাই মেলি আমি মাছৰ কাৰণে কিছু খাদ্য অনা হৈছিল আৰু মাছক খাদ্য দি মেলি আমি লেটেকু পুখুৰীৰ পৰা আমি বিদায় লওঁ। ধন্যবাদ।